মই এই কেকটো বনায়েই আটাইতকৈ বেছি ভাল পাওঁ মানে খুব কম সময়ৰ ভিতৰতে হয় বিশেষ একো লাগি থাকিব নালাগে একো কষ্ট নাই ঘৰতে থকা দুটা সামগ্ৰীৰে এই কেকটো হৈ যায় আৰু খুব ধুনীয়াকৈ সিজি যায় ভিতৰটোও খুব ধুনীয়াকৈ সিজি যায় বিশেষকৈ চাহকাপৰ লগত খাই খুব ভাল লাগে আৰু একো অপকাৰ নকৰে দেই আজি বনাইছিলোঁ আৰু খুব ধুনীয়া হোৱা দেখি মই আপোনালোকৰ লগতো কথাটো শ্বেয়াৰ কৰি দিলোঁ ঘৰতে থকা চুজি আপুনি যদি চুজি 2 কাপ লয় তেতিয়াহ'লে আধা কাপ আটা বা ময়দা লৈ ল'ব লগত চেনি দিলে আৰু অকণমান ৰিফাইন তেল দিলে আৰু বেকিং পাউডাৰ দিলে আৰু গাখীৰৰ সৈতে সানি দিলে হৈয়ে গ'ল আৰু গাখীৰেদি মই এই চুজিখিনি সানি দিলোঁ মই কৈছোঁৱেই 2 কাপ চুজি ল'লে মই আধা কাপ আটা লৈছোঁ আৰু লগত চেনি লৈছোঁ সেই পৰিমাণে আৰু বেকিং পাউডাৰ দিছোঁ অন্য একোৱেই দিয়া নাই গাখীৰৰ সৈতে সানিছোঁ সনাৰ পাছত আৰু এইখিনি সৰু দেখিছে মই অকণমান বনাইছোঁ সৰু টিফিন বাতি এটাতে দিছোঁ কুকাৰটোত পানী তলত দিছোঁ বকবককৈ উতলি আছে কুকাৰটোৰ পানীখিনি তাৰপিছত সেইটো দি মই এনেদৰে বন্ধ কৰি দিলোঁ আৰু এনেকৈ দি থৈ মই ভাত খাবলৈ বুলি গুচি গ'লোঁ ভাত পানী খাই আহি দেখিছোঁ ধুনীয়াকৈ হৈ আছে দেখিছেনে একো বিশেষ সময়ৰ প্ৰয়োজন নহ'ল বস্তুৰো প্ৰয়োজন নহ'ল আৰু ধুনীয়াকৈ চাহকাপ খাব পৰাকৈ কেকটো ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গৈছে ফুলিছেও এয়া চাৰিওকাষটো দেখুৱাই দিছোঁ চাৰিওকাষে ধুনীয়াকৈ ফুলিছে মানে সিজি গৈছে আৰু এতিয়া অকণমান কাটিও দেখুৱাই দিছোঁ এয়া মানে অকণমান সময় থৈ বোলো ঠাণ্ডা হওঁতে কাটিছোঁ এয়া ভিতৰখন ধুনীয়াকৈ সিজি গৈছে চেনিটো নিজৰ প্ৰয়োজন অনুসৰি মানে কম খাই নে বেছি খাই সেই হিচাপত দিলেই হ'ল আপোনালোকে বাৰু বনাইনে এই কেকটো জনাবচোন মোক কমেণ্ট কৰি মই প্ৰায়ে বনাই থাকোঁ ৰাতিপুৱা বিশেষকৈ চাহকাপৰ লগত খাই ভাল পাওঁ মই থেংক ইউ